নমস্কাৰ এছকে অনলাইন প্লেটফৰ্মৰ নতুন ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এখন ভিডিঅ'ত মই লৈ আহিছোঁ তোমালোকৰ অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ নতুন বিজ্ঞান অধ্যায় 4 প্ৰাণী আৰু উদ্ভিদৰ দ্ৰব্যৰ পৰিবহণ এই চেপ্টাৰটোত থকা অনুশীলনী গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। বলা তেনেহ'লে পলম নকৰি আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আৰু ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে তোমালোকলৈ মোৰ এটা ৰিকুৱেষ্ট, যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষত থকা বেল বাটনটো অল কৰি ৰাখিবা। কুৱেশ্যন নম্বৰ 1, খালী ঠাই পূৰ কৰা। পইণ্ট নম্বৰ এ, তেজ প্ৰধানকৈ ডেছ অংশৰে গঠিত। ইয়াৰ উত্তৰটো হ'ব 2টা। আৰু বি নম্বৰৰ অকলে এনচাৰখিনি কৈ যাম। বি নম্বৰ খালী ঠাইত তোমালোকে লিখিবা ষ্টেথোস্কোপৰ সহায়ত। চি নম্বৰত লিখিবা খালী ঠাইত প্লাজমা। আৰু ডি নম্বৰ তোমালোকে 2টা লিখিব লাগিব, এটা হৈছে জাইলেম, আনটো হৈছে ফ্লোএম। আৰু ই নম্বৰত লিখিবা তোমালোকে 4টা কোঠালি থাকে। কুৱেশ্যন নম্বৰ 2 দিয়া আছে, শুদ্ধ উত্তৰটো বাছি উলিওৱা। কুৱেশ্যন নম্বৰ 1, নিম্নলিখিত কোনবিধ উদ্ভিদ কলা পানী আৰু খনিজ লৱণ পৰিবহণৰ লগত জড়িত? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জাইলেম। কুৱেশ্যন নম্বৰ 2, তেজৰ কোনবিধ কোষৰ উপস্থিতিৰ বাবে ইয়াৰ বৰণ ৰঙা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লোহিত ৰক্ত কণিকা। কুৱেশ্যন নম্বৰ 3, মানুহৰ হৃদযন্ত্ৰৰ কোঠালি কেইটা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 4টা। নেক্সট কুৱেশ্যন, প্ৰস্ৰজন কোনবিধ অংগৰ দ্বাৰা সম্পাদন হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পাত। কুৱেশ্যন নম্বৰ 5, মানুহৰ মূত্ৰত প্ৰধানকৈ কি থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইউৰিয়া। কুৱেশ্যন নম্বৰ 3, প্ৰক্ৰিয়াটোৰ নাম লিখা। কুৱেশ্যন নম্বৰ এ, তেজৰ পৰা কৃত্ৰিম উপায়ে বৰ্জিত দ্ৰব্য আঁতৰোৱা প্ৰক্ৰিয়া। ইয়াৰ উত্তৰটো হ'ব অপহৰণ প্ৰক্ৰিয়া, অৰ্থাৎ ইংৰাজীত ডায়ালাইচিছ বুলি কোৱা হয়। বি, অধিক গাঢ়তাৰ পৰা কম গাঢ়তালৈ হোৱা দ্ৰব্যৰ গতি। ইয়াৰ উত্তৰ হ'ব অনুচক্ৰিকা। কুৱেশ্যন নম্বৰ চি, পাতৰ তলৰ অংশত থকা ছিদ্ৰৰ অতিৰিক্ত পানীভাগ উলিয়াই পঠিওৱা পদ্ধতিটো হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি অপশ্যন নাই, ইয়াতে উত্তৰ হ'ব প্ৰস্ৰজন প্ৰক্ৰিয়া। কুৱেশ্যন নম্বৰ ডি, জাইলেমৰ মাজেৰে জাইলেমৰ ৰসৰ ঊৰ্ধ্বমুখী গতি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰসোত্তোলন গতি। কুৱেশ্যন নম্বৰ ই, কৃত্ৰিম উপায়ে যন্ত্ৰৰ সহায়ত তেজৰ পৰা বৰ্জিত দ্ৰব্য অপসাৰণ কৰি তেজ পৰিশোধন। ইয়াৰ উত্তৰটো হ'ব অপহৰণ প্ৰক্ৰিয়া। কুৱেশ্যন নম্বৰ 4, ইয়াৰ পইণ্ট নম্বৰ এটো হ'ব পৰিবহণ তন্ত্ৰ বুলিলে কি বুজা? ইয়াৰ প্ৰয়োজনীয়তা কি? উত্তৰ, জীৱদেহত যি তন্ত্ৰৰ সহায়ত বিভিন্ন দ্ৰব্যসমূহ এঠাইৰ পৰা আন ঠাইলৈ যায় তাকেই পৰিবহণ তন্ত্ৰ বোলে। ইয়াৰ প্ৰয়োজনীয়তা হ'ল এই তন্ত্ৰৰ জৰিয়তে দেহৰ ভিতৰৰ দ্ৰব্যসমূহ পৰিবাহিত হয়। কুৱেশ্যন নম্বৰ বি, মানৱ দেহত হৃদযন্ত্ৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব মানুহৰ দেহত হৃদযন্ত্ৰৰ প্ৰয়োজনীয়তা হৈছে উশাহ নিশাহ লোৱাত সহায় কৰে আৰু দেহৰ সকলো অংশলৈ তেজৰ পৰিবহণ কৰে। কুৱেশ্যন নম্বৰ চি, তেজ কি? তেজক কিয় সংবহন কলা বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব তেজ এবিধ ৰঙা ৰঙৰ জুলীয়া পদাৰ্থ। তেজক সংবহন কলা বুলি কোৱা হয় কাৰণ তেজত প্লাজমা আৰু ৰক্ত কণিকা থাকে। কুৱেশ্যন নম্বৰ ডি, তেজত থকা ৰক্তকণিকাবোৰৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব তেজত থকা ৰক্তকণিকাবোৰ হ'ল লোহিত ৰক্তকণিকা, শ্বেত ৰক্তকণিকা আৰু অনুচক্ৰিকা। এই তিনিটাই আছিল আমি ক্লাছত আলোচনা কৰিছিলোঁ। আৰু এইবোৰৰ বিষয়ে তলত আলোচনা কৰা হ'ল। ক, লোহিত ৰক্তকণিকা। লোহিত ৰক্তকণিকাত হিমোগ্লোবিন নামৰ এবিধ পদাৰ্থ থাকে। হিমোগ্লোবিন থকা বাবে তেজৰ ৰং ৰঙা হয়। খ, শ্বেত ৰক্তকণিকা। শ্বেত ৰক্তকণিকাবোৰ কোষকেন্দ্ৰযুক্ত ৰক্তকোষ। ইহঁতৰ কোষপৰশত কোনো ৰঞ্জক পদাৰ্থ নাথাকে। ইহঁতে বেমাৰৰ বীজাণু সংক্ৰমণৰ পৰা শৰীৰক ৰক্ষা কৰে। গ, অনুচক্ৰিকা। অনুচক্ৰিকাবোৰ কিছুমান কোষ পৰশৰ খণ্ড। অনুচক্ৰিকাই তেজ গোট মৰাত সহায় কৰে। কুৱেশ্যন নম্বৰ ই, হিমোগ্লোবিন কি? ইয়াৰ কাম কি? ইয়াৰ উত্তৰ হ'ব হিমোগ্লোবিন হৈছে লোহিত ৰক্তকণিকাত থকা এবিধ ৰঙা ৰঙৰ ৰঞ্জক পদাৰ্থ আৰু হিমোগ্লোবিনৰ কাম হ'ল
অক্সিজেন পৰিবহণ কৰা। ইয়াতে পইণ্ট নম্বৰ 1ত কামটো তোমালোকে মচি দিবা, কামটো নালাগে, অৰ্থাৎ ইয়াৰ কামখিনি হ'ব অক্সিজেন পৰিবহণ কৰা। আৰু 2 নম্বৰটো হ'ব তেজৰ ৰং ৰঙা ৰখা। কুৱেশ্যন নম্বৰ F, ৰক্তবাহিকা কেই প্ৰকাৰৰ, প্ৰতিবিধৰ বিষয়ে চমুকৈ লিখা। উত্তৰ, ৰক্তবাহিকা 3 প্ৰকাৰৰ, সেইকেইটা হ'ল ধমনী, শিৰা আৰু ৰক্ত কোশিকা। প্ৰতিবিধৰ বিষয়ে তলত আলোচনা কৰা হ'ল। ফাৰ্ষ্টটো দিয়া আছে ধমনী। যিবোৰ ৰক্তবাহিকা হৃদযন্ত্ৰৰ পৰা দেহৰ বিভিন্ন অংশলৈ তেজ সৰবৰাহ কৰে সেইবোৰক ধমনী বোলে। শিৰা, শিৰাবোৰে দেহৰ বিভিন্ন অংশৰ পৰা তেজ হৃদযন্ত্ৰলৈ কঢ়িয়াই আনে। কোশিকা, ধমনী আৰু শিৰাবোৰ বিভিন্ন শাখা প্ৰশাখালৈ বিভক্ত হৈ শেষত কোশিকালৈ পৰিণত হয়। এই ৰক্ত কোশিকাবোৰে কোনো অংগৰ প্ৰতিটো কোষৰ লগত সম্পৰ্কিত হৈ জালৰ দ্বাৰা গঠন সৃষ্টি কৰে। কুৱেশ্যন নম্বৰ G, মানুহৰ ৰেচনতন্ত্ৰ কিহৰ দ্বাৰা গঠিত। ইয়াৰ উত্তৰ হ'ব মানুহৰ ৰেচনতন্ত্ৰ এযোৰ বৃক্ক, এযোৰ মূত্ৰনলী, এটা মূত্ৰাশয় আৰু এটা মূত্ৰথলীৰে অৰ্থাৎ মূত্ৰপথেৰে গঠিত। কুৱেশ্যন নম্বৰ H, বৃক্কৰ কাৰ্যৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব বৃক্কৰ কাৰ্যৰ বিষয়ে তলত উল্লেখ কৰা হ'ল। মানুহৰ বৃক্ক দুটাই শৰীৰৰ পৰা বৰ্ধিত দ্ৰব্যসমূহ বাহিৰলৈ উলিয়াই দিয়ে আৰু তেজ পৰিশোধিত আৰু পৰিস্ৰাৱন কৰে। কুৱেশ্যন নম্বৰ I, উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰ, উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ বিষয়ে তলত উল্লেখ কৰা হ'ল। গছবোৰ যিমান দীঘল নহওক পানী মাটিৰ পৰা শোষণ কৰে। উদ্ভিদে শিপাৰ দ্বাৰা মাটিৰ পৰা পানী আৰু লৱণ শোষণ কৰে। এই পানী আৰু খনিজ লৱণ জাইলেম নামৰ এবিধ কলাৰে পাতলৈ যায়। পাত হ'ল উদ্ভিদৰ সালোক সংশ্লেষণৰ অংগ। কুৱেশ্যন নম্বৰ J, অৰ্থাৎ আজিৰ ভিডিঅ'ৰ অন্তিমটো কুৱেশ্যন। প্ৰচ্ছদন কাক বোলে, ইয়াৰ গুৰুত্ব কি। উত্তৰ, উদ্ভিদে অতিৰিক্ত পানীভাগ বাষ্প আকাৰে পাতৰ পৰা উলিয়াই পঠিওৱা প্ৰক্ৰিয়াটোকে প্ৰচ্ছদন বোলে। এই কুৱেশ্যনটো আমি আজি ক্লাছত আলোচনা কৰিছিলোঁ স্কুলত, তোমালোকৰ নিশ্চয় মনত আছে। প্ৰচ্ছদনৰ গুৰুত্ব হৈছে, প্ৰচ্ছদনৰ ফলত উদ্ভিদৰ অতিৰিক্ত পানী অপসাৰণ হয়। 2 নম্বৰটো দিয়া আছে, ই গছজোপাক শীতল কৰি ৰাখে। আৰু তোমালোকে ইয়াতে যদি প্ৰচ্ছদনৰ গুৰুত্বৰ সলনি যদি কাৰ্য লিখিব দিয়ে তোমালোকে একেটাই লিখিবা, আৰু বৈশিষ্ট্য লিখিব দিলেও একেটাই লিখিব পাৰিবা। চ' ডিয়াৰ ষ্টুডেণ্টছ, এতিয়া যদি কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাষত থকা বেল বাটনটি অল কৰি ৰাখিবা। আৰু এইটো ভিডিঅ'ৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাৰ পৰা ডাউনলোড কৰি পঢ়ি ল'ব পাৰিবা। ধন্যবাদ।